মহারাজ সত্তর ক্ষণ সাপিল সর হয় মহারাজ করিলানে সকলো প্রস্তুত সকলো প্রস্তুত আছে মহারাজ মাত্র যাত্রাহে কৰিব লাগে আজি মই নিজেই রথ করিম সাধনা থৈ আহিম দৈব্যকীক স্বামীর গৃহত রয়াছে স্নেহর ভনীতি মোর আজি এই বিদায়ৰ মুহূৰ্তত তোমাক দিবলৈ মোৰ একো নাই আছে মাথো হিয়া ভৰা আশীৰ্বাদ কৰিছো তোমালোকৰ যুগ্ম জীৱন মধুময় হওক সাবধান সাবধান কংস জিদৈব্যকীৰ বিবাহ পাতি মহা সমাৰোহে আনন্দত অধীৰ আজি মূৰ্খ কংস তই সেই দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে তাৰে আজি অপূৰ্ব চালনা চালনা আনন্দত মিলিল বিঘিনি সঁচা অতি সঁচা মনত পৰিছে মোৰ ধৈৰ্যতিৰ বৰ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশীবাণীয়ে সোঁৱৰাই দিছে কৰ্তব্য নিজৰ আলোকেতো ঘূৰোৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাৰ আনন্দৰ উন্মত্ত প্ৰজা পলাও কলৰি নাই মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোৱে বধ কৰা চাকে হিচতে পোৱা বলিয়া দতাল হাতী হালে হালে আনি মেলি দিয় জনসমুদ্ৰ
আনন্দৰ উৎসৱ সৃষ্টি হওক তাণ্ডৱ ধুমুহা এই মুহূর্ততে জপিয়াই পড়িম উন্মত্ত প্রজার উপরতে নতুন মিতি দৈব্যবাণী শুনিলা নহয় কংসৰ মৰণ জানো ইমান সহজে হ'ব পাৰে অসম্ভৱ কংসৰ মৰণ ইমান সহজে হ'ব নোৱাৰে অজেয় দুৰ্য হৈ কংস চিৰদিন জীয়াই থাকিব এদিন আছিল তুমি নাছিলা এদিন আহিব তুমি নাথাকিবা মৃত্যুক ৰোধিব পৰা শক্তি কাৰো নাই ৰাজন কাৰো নাথাকিলেও কংসৰ আছে 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 সম্বন্ধৰ নাক পাক খণ্ড খণ্ড কৰি মমতা সেনে যত এই বিসৰ্জন অবলা হবলা একো নকৰি বিচাৰে আগন্তুক মিত্ৰ মোৰে ৰোধিব লাগিব দৈৱকীক প্ৰাণদণ্ড দিবই লাগিব কোৱা দাদা কিবা হেতু মৃত্যুদণ্ড ল'ব লাগে মই কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজে শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক আনিছা দাদা কিয় নাই তোৰ কোনো অপৰাধ যত মানে অপৰাধ সকলো কংসৰ নে এই কোৱাব সোধে কোনে জানে কোনে কৰে কিবা অপৰাধ কবত কিবা আছে মোৰ ৰজা তুমি সৰ্বশক্তিমান সেই গৰ্বতে গৰ্বিত তোমাৰ উচ্চকী হত্যা কৰিও নিজৰ ভগিনীক ৰোধিব খুজিছা তুমি মৃত্যুৰ দুৱাৰ উপহাস কৰিব নালাগে বহুদেৱ তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনে বিধান ঘাতে দৈব্যকী কৰি শিৰচেত মুক্ত হ'ব খোজা মোৰে মৃত্যুৰ দুৱাৰে ৰুদ্ধ কৰি থম চিৰদিনলৈ তাৰ পাছত চাম ভালদৰে দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কি দৰে কৰিব পাৰে কংসক নিধন আজুহ দৈব্যকী তই মৃত্যুৰ বাবে আছো দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰুম জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই মৃত্যুৰ পহেলিকা তুমি জীৱাদৰে কপিছা ভয়ত দৈব্যকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কদাপিও হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি দেৱতাৰ জান বুলি
নাৰী হত্যা অগ্নি হত্যাৰ কলংক কালিমা সানি ক্ষিয়ত্য ৰখি তুমি নকৰিবা ৰঞ্জিত জগতৰ বীৰ সমাজে শতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে আৰু ঘৃণাতে আৰু তাৰেই ভয়ত মূৰ্খ কংসই গাখীৰ খুৱাই সাপ পুহি নিজৰ মৃত্যু নিজে মাতি আনিব হিতাকাংক্ষী বসুদেৱ সুন্দৰ সুন্দৰ তোমাৰ যুক্তি তাৰো আছে সহজ উপায় উপায় দৈৱকীও জীয়াই থাকিব তোমাৰো একোকে নহ'ব অনিষ্ট কি উপায় দৈৱকীটো তোমাৰ প্ৰাণ সন্তান নহয় প্ৰাণ সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে তুলি দিম তোমাৰ হাতত কৰ জোৰে কৰিছো মিনতি দিয়া ৰাজন দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান দিয়া ৰাজন দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান দিয়া ৰাজন কেৱল অষ্টম পুত্ৰ অষ্টম পুত্ৰ প্ৰাণবৰী তোমাৰ নহ'ব 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 হ'ব যদি দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে এটা এটা কৰি মোৰ হাতত তুলি দিব পাৰা তেনেহ'লে তোমাৰ মুখলৈ চাই দিব পাৰোঁ দৈৱকীৰ প্ৰাণ ভিক্ষাদান পাৰিব নাই নাই নকৰিবা তেনেকুৱা অংগীকাৰ সৰগৰ দেৱশিশু সৰল নিষ্পাপ পৃথিৱীৰ নতুন অতিথি সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন নাই বাধা মোক নিদিবা দৈৱকী প্ৰতিশ্ৰুতি তাবদ্ধ আজি মই কংসৰ পাশত ভালদৰে ভাবিছো বসুদেৱ প্ৰতিশ্ৰুতি ৰাখিব পাৰিব নে নোৱাৰা প্ৰজা তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি কাঢ়ি নিব পাৰা সৰ্বস্ব আমাৰ আজি মই কৰিছো প্ৰতিজ্ঞা দৈৱকীৰ গৰ্ভজাত সকলো সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে তুলি দিম তোমাৰ হাতত উত্তম তেনেহ'লে এতিয়াৰ পৰাই চাবলৈ নিজ সন্তানৰ চিহ্নশীৰ নিজকে কৰাগৈ প্ৰস্তুত কালকেতু বন্ধ করা আজি জগতে দেখো কংসৰ ক্ষমতা কংসৰ অস্তিত্ব